হেল্ল' এভৰিৱান, এতিয়া আমি স্মৃতিৰ পৰ্যায় বা স্তৰ সম্পৰ্কে পঢ়িম। এতিয়া স্মৃতিৰ পৰ্যায় বা স্তৰ সম্পৰ্কে পঢ়াৰ আগতে মই তোমালোকক এটা কথা মনত কৰিব দিব বিচাৰিছোঁ যে স্মৃতিৰ যিকেইটা পৰ্যায় আছে, পৰ্যায় বেছি নহয়, 4টা পৰ্যায় আছে, ঠিক আছে। আৰু সেই 4টা পৰ্যায়ৰ তোমালোকে লিখোঁতে এটা কথা মনত ৰাখিবা যাতে সেই পৰ্যায়কেইটা উলট পালট নহয়। কেনেকুৱা? ক নাম্বাৰত যিটো আছে সেইটোৱে হ'ব, তাৰ পিছত যিটো আছে সেইটোৱে হ'ব, ঠিক আছে। কাৰণ পৰ্যায়কেইটা কেতিয়াও উল্টা পাল্টা নহয়, যিকোনো বস্তুৰে হওক। পৰ্যায় বা ষ্টেপকেইটা এটাৰ পিছত এটা, যেনেকুৱা আমাৰ শৈশৱকালৰ পিছত বাল্যকাল আহে। তুমি যদি লিখা শৈশৱকালৰ পিছত কৈশোৰকাল, তাৰপিছত যদি বাল্যকাল, তেতিয়াহ'লে শুদ্ধ হ'বনে? নহয়, কাৰণ চেইনটো আমাৰ কি থাকে, তেনেকুৱা ধৰণে থাকে। তুমি যদি কোৱা যে আমি খাদ্যটো খাওঁ, চোবাই খোৱাৰ পিছত আমাৰ কি হয়, খাদ্যনলীত যায়, হয়নে নহয়? এইটো চেইন হয়। খাদ্যনলীত যায়, তাৰপিছত কি হয়, হজম হয়। তুমি যদি আগতে কোৱা মই খোৱাৰ পিছত হজম হয়, তাৰপিছত খাদ্যনলীত যায়, আমাৰ স্তৰটো উল্টা পাল্টা হ'বনে নাই? হ'ব। তো সেইকাৰণে কৈছে যে আমাৰ স্মৃতিৰ পৰ্যায়বিলাকৰ ঠিক তেনেকুৱা, ঠিক আছে। গতিকে ইয়াতে এইটো কুৱেশ্যন সদায় আহে যে স্মৃতিৰ পৰ্যায় বা স্তৰসমূহ কেইটা আৰু কি কি আলোচনা কৰা। এইটো সদায় 4 মাৰ্কৰ কাৰণে আহে। তো আমি স্মৃতিৰ পৰ্যায়সমূহৰ প্ৰথমটো পৰ্যায় হৈছে কি, শিক্ষণ লাভ বা অভিজ্ঞতা আহৰণ। আমি যিকোনো এটা বিষয় স্মৰণ কৰাৰ আগতে বা সেই বিষয় বা অভিজ্ঞতা স্মৃতি আকাৰত আমাৰ মনত সঞ্চিত হোৱাৰ আগতে আমি সেই বিষয় সম্পৰ্কে আগতে শিক্ষা বা অভিজ্ঞতা লাভ কৰিব লাগিব। এক্সাম্পল স্বৰূপে তুমি স্মৃতি কাক কয় সেইটো তুমি কি কৰিবা, মনত ৰাখিবা। সেইটো মনত ৰখাৰ আগতে সেই সম্পৰ্কে তুমি জ্ঞান লাভ কৰিব লাগিব বা সেই বস্তুটো সম্পৰ্কে শিক্ষা লাভ কৰিব লাগিব। যদি তুমি শিক্ষাই লাভ নকৰা, তেতিয়াহ'লে তোমাৰ কেনেকৈ সেই বস্তুটো স্মৰণ হ'ব, হয়নে নহয়? তো সেইকাৰণে কৈছে শিক্ষণ লাভ বা অভিজ্ঞতা আহৰণ। আৰু এইটো দিয়াতে দিছে চোৱা, স্মৃতি লাভৰ ক্ষেত্ৰত এইটো সবতকৈ প্ৰয়োজনীয় আৰু প্ৰথম পৰ্যায়। কাৰণ এইটো প্ৰাথমিক স্তৰতে ব্যক্তিয়ে পঞ্চ ইন্দ্ৰিয়ৰ সহায়েৰে বাহ্যিক জগতৰ পৰা কি কৰে, জ্ঞান অভিজ্ঞতা লাভ কৰে। বাহ্যিক জগতৰ পৰা জ্ঞান অভিজ্ঞতা লাভ কৰে। কাৰণ শিক্ষণ অভিজ্ঞতা অবিহনে মানুহৰ মন উকা কাগজ সদৃশ। গতিকে স্মৃতি পাবলৈ হ'লে সংবেদন আৰু সংবোধনৰ জৰিয়তে অভিজ্ঞতা লাভ কৰাটো অতিশয় প্ৰয়োজনীয়। গতিকে যিকোনো এটা বিষয় সম্পৰ্কে আমি যদি স্মৰণ কৰিব বিচাৰোঁ, গতিকে তাৰ প্ৰথমটো পৰ্যায় হৈছে কি, আমি অভিজ্ঞতা লাভ কৰিবই লাগিব। পঞ্চেন্দ্ৰৰ যোগেদি আমি প্ৰথমতে বিভিন্ন বিষয় সম্পৰ্কে কি কৰোঁ, অভিজ্ঞতা লাভ কৰোঁ। তাৰপিছত দিছে সংৰক্ষণ। এতিয়া স্মৃতি লাভৰ দ্বিতীয়টো পৰ্যায় হৈছে কি, সংৰক্ষণ। কাৰণ তুমি যিটো জ্ঞান অভিজ্ঞতা লাভ কৰিছা, সেই জ্ঞান অভিজ্ঞতাৰ যিটো প্ৰতিৰূপ মানে হৈছে ইমেজ, তাৰমানে সেই বস্তুটোৰ এটা ছবি, ঠিক আছে। সেই ছবিটো তুমি কি কৰিব লাগিব, মনত জমা কৰি ৰাখিব লাগিব। জমা মানে কি, সঞ্চিত কৰি ৰখা বা সংৰক্ষণ কৰি ৰখা, ঠিক আছে। সেইটো দিছে যে যিকোনো বিষয় শিকাৰ পিছত যদি মনত ধৰি ৰাখিবলৈ চেষ্টা কৰা নহয়, তেনেহ'লে সি সহজে পাহৰণিৰ গৰ্ভত লীন হৈ যায়। গতিকে মনৰ এই সংৰক্ষণ ক্ষমতা অবিহনে স্মৃতি লাভ সম্ভৱ নহয়। এনেকুৱাকৈ ধুনীয়াকৈ লিখি দিবা, ইয়াতে বহুত ভালকৈ লিখা আছে, ঠিক আছে। গতিকে আমি স্মৃতি লাভৰ দ্বিতীয়টো পৰ্যায় আমি কি পালোঁ, সংৰক্ষণ পালোঁ। গতিকে যিকোনো এটা বিষয় সম্পৰ্কে জ্ঞান অভিজ্ঞতা লাভ কৰাৰ পিছত সেই বিষয়টো আমি মনত কি কৰিব লাগিব, সংৰক্ষণ বা জমা কৰি ৰাখিব লাগিব। তেতিয়াহে আমাৰ বস্তুটো কি কৰি থাকিব, স্মৰণ হ'ব। তাৰপিছত দিছে কি, পুনৰ স্মৰণ। ইয়াৰ পিছৰ তৃতীয়টো পৰ্যায় হৈছে কি, পুনৰ স্মৰণ। কাৰণ স্মৃতি লাভৰ তৃতীয়টো পৰ্যায় পুনৰ স্মৰণ মানে হৈছে ৰিকল বা ৰিমেম্বাৰিং। তুমি কোনো এটা বিষয় সম্পৰ্কে অভিজ্ঞতা লাভ কৰিছা, মনত সংৰক্ষণ কৰিছা, আৰু সেইটো প্ৰয়োজন অনুযায়ী সেই বস্তুটোক মনত পেলোৱাটো কি বুলি কোৱা হয়, পুনৰ স্মৰণ বুলি কোৱা হয়। গতিকে যিকোনো বিষয় সম্পৰ্কে স্মৰণ কৰি প্ৰয়োজন অনুযায়ী তাক চেতন মনলৈ পুনৰুদ্ধাৰ কৰা কাৰ্যটো হৈছে কি, পুনৰ স্মৰণ। গতিকে স্মৰণৰ বা স্মৃতিৰ দ্বিতীয়টো পৰ্যায় হৈছে কি, পুনৰ স্মৰণ বা তাক প্ৰয়োজন অনুযায়ী মনত পেলোৱাটো, ঠিক আছে। ইয়াতে দিছে অতীতত লাভ কৰা জ্ঞান অভিজ্ঞতাৰ পৰিৱৰ্তন নোহোৱাকৈ, অৰ্থাৎ হুবহু পুনৰ স্মৰণ কৰিবলৈ মনে যত্ন কৰে। গতিকে পুনৰ স্মৰণ অতীত অভিজ্ঞতাৰ অপৰিৱৰ্তনীয় পুনৰুদ্ধাৰ ক্ৰিয়া বুলি ক'ব পাৰি।
ঠিক আছে। গতিকে পুনৰস্মৰণৰ ক্ষেত্ৰত গ্ৰহণযোগ্য যে মানুহে যিমানেই যত্ন নকৰক লাগে অতীত শিক্ষণৰ সম্পূৰ্ণ পুনৰুদ্ধাৰ অসম্ভৱ। ইয়াৰ কিছু অংশ পাহৰাটো নিতান্ত স্বাভাৱিক। কেৱল যিখিনি কথা পাহৰণিৰ দ্বাৰা বিঘ্নিত নহয় সেইখিনিৰ হৈ পুনৰস্মৰণ সম্ভৱ। সেয়েহে কোনো মনোবিদে স্মৃতিক সংৰক্ষক আৰু পুনৰস্মৰণৰ মাজৰ কাৰক বুলি অভিহিত কৰে। যিয়েই নহওক আমি তৃতীয়টো স্তৰ কি পালোঁ? পুনৰস্মৰণ। গতিকে আমি স্মৃতি লাভৰ তুমি চেইনটো চোৱা কেনেকুৱা যে প্ৰথমতে আমি শিক্ষা কোনো এটা বিষয় সম্পৰ্কে জ্ঞান অভিজ্ঞতা লাভ কৰিলোঁ, হয়নে নহয়? আৰু সেই জ্ঞান অভিজ্ঞতা সম্পৰ্কে আমি কি কৰিলোঁ? মনত সংৰক্ষণ কৰিলোঁ, হয়নে নহয়? আৰু তৃতীয়টো পৰ্যায়ত আমি কি কৰিলোঁ? সেই সংৰক্ষিত জ্ঞান অভিজ্ঞতা আমি পুনৰ স্মৰণ কৰিলোঁ, ঠিক আছে। গতিকে চতুৰ্থটো পৰ্যায় হৈছে কি? প্ৰত্যাভিজ্ঞা। এই প্ৰত্যাভিজ্ঞাটো তোমালোকৰ এই তিনিওটা পৰ্যায়ৰ উপৰিও এনেকুৱা এটা পৰ্যায় যি পৰ্যায়ত এই পৰ্যায়টোৰ আমি সহায় লওঁৱেই। কেনেকুৱা? এতিয়া চোৱা, তোমালোকে MCQ টেষ্টৰ কিছুমান এক্সাম দিয়া, মাল্টিপল চইচ কুৱেশ্যন, হয়নে নহয়? আৰু সেই কুৱেশ্যনে কিছুমান আনচাৰ ক্লু দিয়া থাকে, হয়নে নহয়? তাতে আমি কি কৰোঁ? 4টা আনচাৰ দিয়া থাকে, পঢ়ি পেলাই কোনটো শুদ্ধ সেইটোহে আমি টিক চিন দিওঁ। প্ৰত্যাভিজ্ঞাটো তেনেকুৱা যে এই ওপৰত যিকেইটা পৰ্যায় উল্লেখ কৰা আছে সেই পৰ্যায়তকৈ এই পৰ্যায়টো অলপমান বেলেগ ধৰণৰ। কেনেকুৱা? ইয়াতে চোৱা দিয়া আছে যে প্ৰত্যাভিজ্ঞাৰ দ্বাৰা স্মৃতি লাভ কৰা সহজ, কাৰণ এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে মনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। যি বস্তুৰ স্মৃতি পাবলৈ বিচৰা হয় সি ব্যক্তিৰ ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত থাকে। ইয়াতে তোমাৰ স্মৃতিটো একদম মনত সঞ্চিত বা সংৰক্ষণ হৈ নাথাকে। প্ৰত্যাভিজ্ঞাৰ দ্বাৰা স্মৃতিটো আমাৰ ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত থাকে, ঠিক আছে। আৰু কেৱল পূৰ্বৰ অভিজ্ঞতাক বৰ্তমানৰ লগত ৰিজাই স্মৃতি চিনাক্ত কৰাৰ প্ৰয়োজন হয়। ইয়াতে কি কৰা হয়? মনত কৰা হয়। যেনেকুৱা তোমাক কোৱা, আমি চবেই জানো অসমৰ ৰাজধানী ক'ত? দিছপুৰ, হয়নে নহয়? তোমাৰ সেই বস্তুটো তুমি এদিন পঢ়িছিলা, তোমাৰ আজি কমপ্লিট মনত নাই। এতিয়া তোমাক যদি ডাইৰেক্ট কোনোবাই সোধে অসমৰ ৰাজধানী ক'ত? দিছপুৰ ক'বলৈ এইটো তুমি কি কৰিব লাগিব? তোমাৰ একদম পুনৰ স্মৰণ বা মনৰ সঞ্চিত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। কিন্তু প্ৰত্যাভিজ্ঞাৰ ক্ষেত্ৰত সেইটো নহয়। তোমাক ইয়াতে 4টা অপশ্যন দিয়া থাকিব, ঠিক আছে। অপশ্যন দিয়াৰ লগে লগে তুমি সেই 4টা অপশ্যন তোমাৰ ডাইৰেক্টলি মনত নাই। এতিয়া কেতিয়াবা এনেকুৱা আমাৰ থাকে ন কিছুমান স্মৃতি যে আমাৰ কথাটো মনত নাই, ডাইৰেক্টলি মনত নাই, কিছুমান অপশ্যন দিয়া থাকিলে বা মানুহে যদি 3টা 4টা নাম কয় তাৰ পৰা আমি ধুনীয়াকৈ ক'ব পাৰোঁ, হয়নে নহয়? কাৰণ সেই বস্তুটো আমাৰ ক'ত থাকে? মনত নাথাকে, কিন্তু ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত থাকে। কেতিয়াবা কিছুমান মানুহে কোৱাচোন এইটো কোন হয়? নামটো পাহৰিছোঁ, হয়নে নহয়? চিনাকি কিন্তু নামটো পাহৰিছোঁ। কিন্তু যেইমাত্ৰ 3টা 4টা নাম কোৱা হয় তেতিয়া কিন্তু আকৌ তাৰ পৰা আমি ধুনীয়াকৈ ক'ব পাৰোঁ, কাৰণ সেইটো আমাৰ কি থাকে? ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত থাকে। এতিয়া চোৱা, উদাহৰণ দিছে যে উদাহৰণস্বৰূপে বস্তুনিষ্ঠ পৰীক্ষাত প্ৰদত্ত উত্তৰসমূহৰ পৰা শুদ্ধ উত্তৰ বাছি ল'বৰ সময়ত ছাত্ৰ ছাত্ৰীয়ে ঘাইকৈ প্ৰত্যাভিজ্ঞাৰ প্ৰয়োগ কৰে। যেতিয়া আমাৰ বস্তুনিষ্ঠ পৰীক্ষা মানে মাল্টিপল চইচ কুৱেশ্যন 4টা কুৱেশ্যনৰ আনচাৰ দিয়া থাকে, মানে এটা কুৱেশ্যনৰ 4টা আনচাৰ দিয়া থাকে, তাত কিন্তু আমি সেই প্ৰত্যাভিজ্ঞাৰ সহায় বা প্ৰয়োগ কৰোঁ। গতিকে এই ক্ষেত্ৰত প্ৰত্যাভিজ্ঞাটো অলপমান বেলেগ, কাৰণ প্ৰত্যাভিজ্ঞাৰ যোগেদি আমি ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাৰ পৰা আমি জ্ঞান অভিজ্ঞতা লাভ কৰোঁ। বুজি পাইছা? কেতিয়াবা এনেকৈ কোৱা হয়, কোৱাচোন এই ফটোটো ক'ত গৈ তুমি উঠিছিলা? কোনটো পাৰ্কত গৈ উঠিছিলা? তোমাৰ সেই পাৰ্কটোৰ কথা মনত নাই, হ্যাঁ, ঠিক আছে। কেতিয়াবা এনেকুৱা কোৱা হয় মানাহ নেশ্যনেল পাৰ্কত বা কাজিৰঙা নেশ্যনেল পাৰ্কত, তোমাৰ তেতিয়া পটতকৈ মনত নহয় মানাহ নহয়, এইটো কাজিৰঙা, হয়নে নহয়? এনেকুৱা। এতিয়া যদি তোমালোকক এনেকুৱা কোৱা হয় যে মাধ্যমিক শিক্ষা কেতিয়া গঠন কৰা হৈছিলে? তোমাৰ ডাইৰেক্টলি চনটো মনত নাই, কিন্তু যেতিয়া তাতে চনটো দিয়া থাকিব 1952 চনত, 1953 চনত, 1964 চনত, 1986 চনত, তেতিয়াতো কিন্তু তুমি পটতকৈ মনত কৰিব পাৰা, এইটো 1953 চনত কি কৰা হৈছিলে? এতিয়া কথা হ'ল এই বস্তুটো তোমাৰ একদম সম্পূৰ্ণ মনত থকা নাছিলে, কিন্তু তোমাৰ সেইটো ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত আছিলে, আৰু সেইকাৰণে তাৰ অলপমান ক্লু দিয়াৰ লগে লগে সেইটো তুমি মনত কৰিব পাৰিছা, ঠিক আছে। গতিকে প্ৰত্যাভিজ্ঞাটো আমি একেবাৰে সম্পূৰ্ণ মনৰ ওপৰত আমি নিৰ্ভৰশীল নহয়। এই প্ৰত্যাভিজ্ঞাৰ জৰিয়তে আমি যিটো স্মৰণ কৰোঁ সেই বস্তুটো আমাৰ ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত থাকে, আৰু সেইকাৰণে কোনোবাই কিবা এটা ক্লু দিয়াৰ লগে লগে সেইটো বস্তু আমি কি কৰিব পাৰোঁ? মনত কৰিব পাৰোঁ। গতিকে যিয়েই নহওক, প্ৰত্যাভিজ্ঞা কাক কয় সেইটো কুৱেশ্যন আহে, মই তোমালোকক আনচাৰ দিম, কিন্তু এই কুৱেশ্যনটো বহুতেই ইম্পৰ্টেণ্ট যে স্মৃতিৰ পৰ্যায় বা স্তৰ কেইটা আৰু কি কি, এইটো 4 মাৰ্কৰ কাৰণে আহে, আৰু তোমালোকে ধুনীয়াকৈ বহলাই লিখিব লাগিব, ঠিক আছে।
গতিকে বহলাই লিখাৰ আগতে স্মৃতিৰ পৰ্যায় যেতিয়া আহিব তুমি স্মৃতি কাক কয় সেইটো লিখিবা লিখি পেলাই এই 4টা স্তৰ ধুনীয়াকৈ বহলাই লিখিবা লিখাৰ পিছত তলত তুমি লিখিবা যে ওপৰত উল্লেখ কৰা 4টা স্তৰ আমাৰ স্মৃতিৰ স্তৰ হয় এই 4টা স্তৰ আমাৰ স্মৃতিৰ কাৰণে অতিকৈ জৰুৰী কাৰণ আমি স্মৃতি লাভ কৰিবলৈ হ'লে ফাৰ্ষ্টত কোনো এটা বিষয় সম্পৰ্কে অভিজ্ঞতা লাভ কৰিব লাগে তাৰপিছত সেইটো মনত সংৰক্ষণ কৰিব লাগে তাৰপিছতহে আমি পুনৰ স্মৰণ কৰোঁ আকৌ কেতিয়াবা আমাৰ সেইটো মনত নাথাকিলেও ইন্দ্ৰগ্ৰাহ্য অৱস্থাত থাকে আৰু সেইটো আমি প্ৰত্যাভিজ্ঞাৰ যোগেদি কি কৰোঁ স্মৰণ কৰোঁ গতিকে এই 4টা হৈছে কি আমাৰ স্মৰণৰ স্তৰ বা স্মৃতিৰ পৰ্যায় ঠিক আছে মই আশা কৰিছোঁ তোমালোকে নিশ্চয় বুজি পাইছা নুবুজিলে মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা তো থেংক ইউ সো মাচ